একাদশ গ'লে উদ্ধৱ কৃষ্ণ সংবাদ বৰ সুন্দৰ অধ্যায় ভাল কথা কৈছে তালৈকে আমি যাম কৃষ্ণ একাদশ স্কন্ধ উদ্ধৱ শ্ৰীকৃষ্ণ সংবাদ দুলৰি নিগদতি শুক কথা অনন্তৰে শুনা নৃপপৰি শীত পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ হবেই গীত দেখিবি মংগল আকলিলা মনে মাধৱৰ ভক্তি কাজ কুল সংহৰিবা বৈকুণ্ঠে চলিবা হেৰিয়া দ্বাৰকা ৰাজ হা কৃষ্ণ স্বামী বুলন্তে লুতক নয়নৰ পৰা পৰে হৰিৰত হুকে অগ্নি উধাই মনে মহামৰ্ম চৰে তেজিয়া নিশ্বাস চাপিলন্ত পাশ সন্তাপে আকুল ভাৱ বিৰল থানত পৰিপনামিলা হিৰে বৰখীয়া পাৱ কৃষ্ণৰ বিয়োগে অগ্নি অন্তৰ্গতে হৃদয় দগধ কৰে হুকে মকমকি কৰন্ত কন্দন নয়নৰ নীৰ ঝৰে কতক্ষণে আখি মুখ মুচি পাছে উঠিলা নমায়া মাথ কৰি কৃতাঞ্জলি বুলিবে লাগিলা হুকে গদ গদ মাত বংশক সংহৰি
ভূমি তুমি অযাইবা জানিলো আমি ঋষিহা পবাপ ব্যর্থ নকৰিলা যিহেতু জগত স্বামী তোমাৰ চৰণ নেদেখি ক্ষণেকো থাকিব নোৱাৰো হৰি তুমি এৰিলাতে চাৰি প্ৰাণ প্ৰভু অৱশ্যে গেজাইব মৰি ইতিমধ্যে ভাগৱত একাদশ স্কন্ধ উদ্ধৱ মহাভক্ত ভগৱন্তৰ সুখীদেৱ বান্ধৱ উদ্ধৱ মহামহন্ত আৰু পূৰ্ণকৃষ্ণ ভগৱন্তৰ মাজত ভগৱন্তৰ বিদায় মুহূৰ্তত অৰ্থাৎ ধৰাধামত চতুৰ্মহৎ লীলা সাধন কৰি মহাবৈকুণ্ঠলৈ যোৱাৰ সময়ত সংযোগ হৈ যিখিনি কথা আলোচনা হৈছে সেইখিনি আমাৰ জীৱনৰ কাৰণে অতীৱ প্ৰয়োজনীয় কথা বিশেষকৈ আমাৰ মানৱ জীৱনৰ কাৰণে নৰে ঈশ্বৰত্ব লাভ কৰিবৰ কাৰণে শিৱৰ লগত সংযোগ হ'বৰ কাৰণে আমাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'বৰ কাৰণে যিখিনি কথা আমাৰ জীৱনৰ কাৰণে অতীৱ প্ৰয়োজন সেই কথাখিনি হ'ল ভাগৱত একাদশ স্কন্ধ উদ্ধৱ কৃষ্ণৰ সংবাদৰ কথা ইতিমধ্যে উদ্ধৱ মহামহন্তই ভগৱন্তৰ বিদায় যে হ'ব হৈছে এই কথাটো জানি বুজি অস্বস্থ বৃক্ষৰ তলত পূৰ্ণকৃষ্ণ ভগৱন্ত ব্যাধৰ শৰৰ আঘাতত প্ৰাণ ত্যাগ কৰিবৰ কাৰণে তেওঁ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিলে ব্যাধৰ শৰৰ আঘাতত তেওঁ অস্বস্থ বৃক্ষৰ তলত আউজি আছে সেই সময়তে প্ৰাণৰ সখা উদ্ধৱ গৈ তাত উপস্থিত হৈছে উদ্ধৱে উপস্থিত হৈ ভগৱন্তৰ সেই দৃশ্য দেখি তেওঁৰ হৃদয় ব্যাকুল হৈছে আৰু ভগৱন্তৰ ৰাতুল শৰণত পখি তেওঁ প্ৰাৰ্থনা জনাইছে যে তুমি প্ৰভু কি আচৰিত কাৰ্য কৰিলা চাৰিওফালে মই বিমংগল দেখিছোঁ প্ৰভু দেখি বিমংগল আকলিলা মনে মাধৱৰ ভক্তি কাজ কুল সংহৰিবা বৈকুণ্ঠে চলিবা এৰিয়া দ্বাৰকা ৰাজ তুমি যে কুল সংহাৰ কৰি অৰ্থাৎ অন্তিম লীলাভাগ কৰি এই ভৱসংসাৰ ত্যাগ কৰি তুমি বৈকুণ্ঠলৈ যে যাত্ৰা কৰিবলৈ লৈছা এই কথাটো মই অনুমান কৰিব পাৰিলোঁ আৰু তুমি যে মোক নোকোৱাকৈ ক'ব নোৱাৰাকৈ মই একো গম নোপোৱাকৈ মনে মনে মোক এৰি যাব খুজিছা খাওঁতে শুওঁতে উঠোঁতে বহুতে সকলো সময়তে তোমাৰ লগত মই আছিলোঁ অহনিশে তোমাৰ একান্ত ভক্ত হিচাপে তোমাৰ সেৱাৰ কাৰ্যত মই ব্ৰতী হৈ আছিলোঁ হে প্ৰভু কৰুণাময় তুমি যে বৈকুণ্ঠলৈ যাবলৈ ওলাইছা মোক নোকোৱাকৈ তুমি এবাৰো কিয় মোৰ কথা নাভাবিলা এই বুলি উদ্ধৱে কান্দি কান্দি দুধাৰি চকুলোৱে ভগৱন্তৰ ৰাতুল চৰণ তিয়াই দিছে হা কৃষ্ণস্বামী বুলন্তে লুটক নয়নৰ পৰা পৰে শৰীৰত শোকে অকণি উধাই মনে মহামৰ্মচৰে এই যে ভকত আচলতে ভগৱন্তৰ একান্ত ভক্ত আৰু ভগৱন্তৰ মিলনৰ যিটো দৃশ্য বিদায়ৰ যিটো দৃশ্য মিলন হৈ আছিল তত বছৰ লৰালি কালৰ পৰা
বিদায়ৰ মুহূৰ্তটো অতি হৃদয় বিদাৰক। ইয়াৰ পাছৰ যিখিনি কথা ক'বগে এই কথাখিনি আমাৰ যুৱ প্ৰজন্মৰ সাৰ্থক ভাতৃপ্ৰতিম সুন্দৰ অসমৰ প্ৰতিযশা ব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈয়ে নিশ্চয়কৈ আপোনাৰ সবৰ আগত দাঙি ধৰিব। আমি মাত্ৰ ওপৰৰ কথাকেইটা কাহিনী ভাগৰ কৈ যাব বিচাৰিছোঁ। আপোনাৰ সবে এটা কথা জানে যে শ্ৰীমদ ভাগৱত হ'ল এনে এখন গ্ৰন্থ যাক শ্ৰদ্ধাৰে দৰ্শন কৰাৰ লগে লগে, যাক শ্ৰদ্ধাৰে সেৱা কৰাৰ লগে লগে, যাক শ্ৰদ্ধাৰে কীৰ্তন কৰাৰ লগে লগে আমাৰ মানৱ জীৱনৰ আজন্মৰ পাপবিলাক তৎক্ষণাৎ নাশ হয়। তেনে গহন শাস্ত্ৰই হ'ল ভাগৱত। গতিকে য'ত ভাগৱত কথা শ্ৰৱণ কীৰ্তন হয় সেই স্থান দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হয়। মহাবৈকুণ্ঠ ত্যাগ কৰি, যোগী হৃদয় ত্যাগ কৰি পূৰ্ণকৃষ্ণ ভগৱন্ত বস্তু তাত বিদ্যমান হৈ থাকে। সেইকাৰণে নামঘোষাত বুঢ়াপুৰ মাধৱদেৱে খুব সুন্দৰভাৱে উল্লেখ কৰিছে, একান্ত ভকত হবে নিগুণ কৃষ্ণৰ গুণ গাৱে সদা বকিয়া যথাত, বৈকুণ্ঠকো পৰিসৰি যোগীৰ হৃদয়েৰি থাকা হৰি সাক্ষাতে তথাত। আজিৰ এই লাঠিকৰীয়া গাঁৱৰ নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত সমূহ অঞ্চলবাসী ৰাইজৰ বদান্যতাত যি তিনিদিনীয়াকৈ বৃহৎ কাৰ্যসূচী আপোনালোকে আয়োজন কৰিছে, আজিৰ এই স্থান দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হৈছে। মহাপ্ৰভু গোবিন্দৰ কৃপা এই অঞ্চলত পোনপটীয়াভাৱে পৰিছে। প্ৰত্যেকৰে গৃহে গৃহে সুমংগল সুবাস দি ভগৱন্তই নিশ্চিতভাৱে আপোনাৰ সকলোকে তেওঁ ভক্ত হোৱাত কৃপা কৰিব। সেইজন ভগৱন্তৰ চৰণত আমি যেতিয়া নিজক সমৰ্পণ কৰি দিম, আমাক ভাগৱতত প্ৰথমতে কৈছে যে ঈশ্বৰৰ সেৱক হোৱা, ঈশ্বৰৰ ভক্ত হোৱা, ঈশ্বৰৰ সেৱা কাৰ্যত নিজক সমৰ্পণ কৰি দিয়া, পৃথিৱীত এনে কোনো শক্তি নাই তোমাৰ জীৱন উশৃংখল বিশৃংখল কৰিব। সেইকাৰণে আমাৰ যুৱ বন্ধুসকলক আমি অনুৰোধ কৰিব খোজোঁ যে পৃথিৱীত সকলো কাম কৰক, সকলো কাৰ্য কৰক, কিন্তু তাৰ মাজতেই আধ্যাত্মিকভাৱে নিজকে প্ৰস্তুত কৰিবৰ কাৰণে ভাগৱতৰ আশ্ৰয় হওক। ভাগৱতত কি আছে? ভাগৱতত সাক্ষাৎ ভগৱন্ত আছে। সেইজন ভগৱন্ত চতুৰ্ভুজ ৰূপে আমি আজি তাৰিখত বিচাৰি নাপাওঁ। সেইজন ভগৱন্ত ক'ত থাকোঁ বুলি কৈছে? ভকতৰ লগত থাকোঁ বুলি কৈছে। কলিত ভকতেই হৰি অৱতাৰ, ঈশ্বৰ অৱতাৰ। সেইকাৰণে ঈশ্বৰৰ ভক্তৰ সংগলৈ আমাৰ যুৱ বন্ধুসকল আহি তেওঁলোকৰ জীৱন ধন্য কৰাৰ যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাখিনি আমাক ভাগৱতে দিছে। এই কথাবিলাক ক'ত প্ৰসৱ হয় বুলি কৈছে? সাধুৰ সংগত। সাধুৰ সংগ কোনখন? আজি যিখন সংঘ সৌধ এই লাঠিকৰীয়া গাঁৱত আপোনালোকৰ কৃপা পৰশত হৈছে, এইখনে হ'ল সাধুৰ সংঘ। ইয়াত বেলেগ কথা আমি এতিয়া ভবা নাই, বিষয়ৰ কথা ভবা নাই, নহয়নে বাৰু? ইয়াত ভোগবাদৰ কথা আমি এতিয়া ভাবি থকা নাই, বস্তুবাদৰ পাছে পাছে আমি ধাৱমান হৈ থকা নাই। আমি ইয়াত সমবেত হৈছোঁ এতিয়া আধ্যাত্মবাদৰ কাৰণে, অৰ্থাৎ নিজক ভক্তি প্ৰেমত উদ্বুদ্ধ কৰাবৰ কাৰণে, ভক্তি হৃদয়ত গভীৰভাৱে স্থাপন কৰিবৰ কাৰণে আমি ইয়াত সমবেত হৈছোঁ। ভক্তিপূৰ্ণ মনেৰে সৈতে, ভক্তিপূৰ্ণ হৃদয়ৰ সৈতে আমি ভগৱন্তৰ কৃপা পাবৰ কাৰণে ইয়াত এই তিনিদিনীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ, গাঁঠি ধন খৰচ কৰি। আৰু যিটি স্কন্ধ আজি আমি ইয়াত পাঠ আৰু পৰ্যালোচনা কৰিবলৈ লৈছোঁ, এইটোৱে হ'ল ভক্তিৰ চূড়ান্ত এটা অধ্যায়, উদ্ধৱ কৃষ্ণ সংবাদ। কেনেকৈ আমি হৃদয়খন ভক্তিপূৰ্ণ কৰিব পাৰোঁ, কেনেকৈ মনটো আমি ভক্তিৰে উদ্বেলিত কৰিব পাৰোঁ, কেনেকৈ সেই ভক্তিপূৰ্ণ মন আৰু হৃদয়ৰে সৈতে জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা ভক্তি অটুট ৰাখি
সমানজন বন্ধুজনৰ লগত সাম্য মৈত্ৰী ভাৱ ৰাখি কনিষ্ঠজনৰ প্ৰতি মৰম স্নেহ প্ৰীতি ৰাখি দুখী দৰিদ্ৰৰ প্ৰতি দয়া স্নেহ কৰোণা ৰাখি আমাৰ জীৱনটো প্ৰতি মুহূৰ্তে মুহূৰ্তে আমি আগবঢ়াই লৈ যাব পাৰোঁ। তাৰ সামগ্ৰীৰ গোটেই কথাখিনি আমি আজি এই স্কন্ধটিৰ যোগেদি লাভ কৰিম। সেয়েহে আমাৰ যুৱ বন্ধুসকলক আহি নিৰ্দিষ্ট আসনত উপবিষ্ট হৈ এই অনুষ্ঠানটিৰ লগত সহযোগ আগবঢ়াবৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ। ইয়াত উদ্ধৱে খুব কাপুণ্যভাৱে কাৰুণিকভাৱে ভগৱন্তৰ চৰণত কৈছে, তুমি তপ পুণ্য তুমি বিনে শূন্য দেখো ইটো ত্ৰিজগত কাপুণ্য কৰো শৰণত ধৰো লয়ুক মুকল তোমাৰ শৰণ পংকজ পুজিবে কত পুণ্যে পাইলো লাগ বাব জগন্নাথ নকৰা অনাথ ভকত তুমি ত্যাগ মগে অমৃত তোমাৰ চৰিত্ৰ হনে মাত্ৰ যিটো নৰে পায়া প্ৰেম ভাৱ নেৰৈত জোপাৱ বিষয় উপৰি হয়নে ভোজনে স্নান গোপস্থানে সদা সেৱা কৰো আমি তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে বৰ্তি গোস্বামী। খুব কাৰুণিকভাৱে সুন্দৰভাৱে কৈছে যে তুমি মোৰ তপ, তোমাৰ বাদে মই বেলেগক আৰু চিনি নাপাওঁ নুবুজো প্ৰভু। যদিও অনন্ত কোটি ব্ৰহ্মাণ্ডত অনন্ত কোটি জীৱৰাশি আছে, ভিন্ন দেৱ দেৱতা আছে, ভিন্ন উপাসনা পদ্ধতি আছে, তথাপিতো তোমাৰ ব্যতিৰেকে মই বেলেগক নাজানো নুবুজো। তুমিয়ে মোৰ জীৱনৰ একমাত্ৰ বট, তুমিয়ে মোৰ একমাত্ৰ জীৱনৰ তীৰ্থ পুণ্য, তুমি তপ পুণ্য, তুমি বিনা শূন্য, তোমাৰ বাবে মই জগতখন শূন্য দেখো, অন্ধকাৰ দেখো। দেখো ইটো ত্ৰিজগত, ত্ৰিজগত মানে স্বৰ্গ মধ্য পাতাল ত্ৰিলোকৰ কথা কৈছে। সকলো মই অন্ধকাৰ দেখো, শূন্য দেখো তোমাৰ অবিহনে। গতিকে সেই বাপ জগন্নাথ, মই তোমাক কাপুণ্য কৰো, তোমাৰ চৰণত ধৰো, তুমি মোক এৰি থৈ অকলে নাযাবা, মোক লগত লৈ বলা। তোমাৰ অবিহনে এই মায়াময় সংসাৰত, এই কলিৰ মলমতিৰ মাজত মই জীয়াই থাকিব নোৱাৰিম। এই বুলি উদ্ধৱ মহামহন্তই পূৰ্ণকৃষ্ণ ভগৱন্তৰ চৰণত পৰি দুধাৰি চকুলোৰে সৈতে তেওঁ চৰণ দিয়াই দিছে যে তোমাৰ চৰণ পংকজ পূজনে কত পুণ্য পালো লাগ। কত পুণ্যৰ বলত, ভাগ্যৰ বলত তোমাৰ ৰাতুল চৰণ
ভজনা কৰাৰ সৌভাগ্য মোৰ হ'ল। গতিকে সেই জগন্নাথ, তুমি মোক অনাথ কৰি অকলে এৰি থৈ নাযাবা, তোমাৰ লগতে মোকো লৈ বোলা। তুমি যিহেতু মোক কৈছা মই তোমাৰ ভক্ত, কুহিত বান্ধৱ তুমিয়ে স্বীকৃতি দি থৈছা, গতিকে তুমি ভকতক প্ৰভু ত্যাগ নকৰিবা। এই বুলি ভকতজনে ভগৱন্তৰ চৰণত হৃদয়ৰ সমস্ত দি প্ৰাৰ্থনা জনাইছে।